ঠিকে আছে। নিশ্চিতভাৱে কাৰণ এই দিহিৰা সমষ্টিত মই যি 3 বছৰ কাৰ্যকাল EMৰ পদ পাইছিলোঁ তাৰে 1 বছৰ কৰোণাত গ'ল, তাতে সিমান কৰিব নোৱাৰিলোঁ। 2 বছৰ কাৰ্যকাল সম্পূৰ্ণৰূপে পোৱাৰ পাছত যিমানখিনি দিহিৰাত আজি 17 বছৰ ধৰি হোৱা নাছিল কাম কাজবিলাক, সম্পূৰ্ণ কামবিলাক হোৱা বুলি ক'ব পাৰি। এতিয়ালৈকে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি পদূলিৰ পৰা আৰম্ভ কৰি সকলো কামবিলাক ইতিমধ্যে কৰা হৈছে। আৰু লগতে আমাৰ ইতিমধ্যে মেইন ৰাস্তা 6টামান বাকী আছে। সেই 6টা নিশ্চিত আগন্তুক হ'ব বুলি আমাৰ এটা আশা এটা আছে। আৰু যিমানখিনি মোৰ গাঁৱৰ চুবুৰী আছে এই দিহিৰা সমষ্টিত কোনো জেগাতে একো নাপাওঁ বুলি কোনো ক'ব নোৱাৰে। প্ৰত্যেকজন চুপাই হ'লে মই যিমানখিনি দিব পাৰিছোঁ প্ৰত্যেকটা চুপাতে দিয়া হৈছে। এতিয়ালৈকে মোৰ আৰু 12খনমান চুপা দিব লগা বাকী আছে। নিশ্চিতভাৱে এইবাৰ দিব পৰা কণ্ডিশ্যনটো মোৰ আছে, সেইখিনি দিয়ে মই ব্যৱস্থা এটা কৰিম। কাৰণ আমি যিটো বিচাৰিছোঁ আগলৈকে আমি কোনো এটা ৰাজ্যক সঠিক পথত নিয়াৰ কাৰণে নিজৰ দিহিৰাটো সুৰক্ষিত ৰখাৰ কাৰণে সকলো মানুহে পোৱা নাপায় বেদনা সকলোৰে আছে। আজি 17 বছৰে কোনো একো বস্তু পোৱা নাছিলে, কিন্তু এই যোৱা 2 বছৰ বা 3 বছৰৰ ভিতৰত সকলো মানুহে PMAY ঘৰৰ পৰা আৰম্ভ কৰি যিমানখিনি আমি কষ্ট কৰি তেওঁলোকক আমি ৰাইজক দিছোঁ আৰু আমি যিমানখিনি অনলাইন কৰিবলৈ অনলাইন কৰি দি আছোঁ। এতিয়া আগন্তুক আকৌ আমাৰ PMAY ঘৰৰ আৰু এপ খুলিব, তেতিয়া আমি সকলোকে অনলাইন কৰি দিয়াৰ ব্যৱস্থাটো কৰি আছোঁ। আৰু সেই মনে সকলো ৰাইজক আমি একত্ৰিত হৈ থকাৰ কাৰণে আহ্বান জনাইছোঁ। সকলোৱে একতা হৈ থাকক, একতা বন্ধনেৰে যে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলোৱে কামনা জনাইছোঁ। আৰু লগতে আজি আমাৰ আগন্তুক আহিব লগা ৰঙালী বিহু আহি আছে, তাৰ কাৰণে সমূহ ৰাইজৰ লগতে আমাৰ এই হানামাৰা চুপাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগত যিমানখিনি আজি আমাৰ BJPৰ পৰা BJP BPF আৰু UPৰ পৰা যোগদান হৈছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিশ্চিতভাৱে এইবাৰ আমাৰ লগত একেলগে থাকি সকলো কামবিলাক কৰিম বুলি আগবাঢ়ি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এতিয়ালৈকে বৰ্তমান মৃত্যু চূড়ান্ত হোৱাৰ কথা আমি ক'ব নোৱাৰিম, কাৰণ সময় আছে, সময়ত সেইবিলাক কৰা যাব। কাৰণ আমি যিমানখিনি আগবাঢ়িব লাগে আমি আগবাঢ়ি গৈছোঁ। আৰু সেই মৰ্মে আমি সকলো একত্ৰিত হৈছোঁ। দুয়োটা পক্ষই দুয়োটা পাৰ্টীয়ে টাঙত বান্ধি লৈছোঁ আৰু সেই মৰ্মে আগবাঢ়ি যাম। লক্ষ্মীপুৰ ব্লকত আমাৰ দিহিৰা আঞ্চলিকৰ অন্তৰ্গত ইয়াত GSP দলত মোটামুটি 70 গৰাকী ব্যক্তিয়ে যোগদান দিলে আৰু এই কাৰ্যসূচী সম্পন্ন কৰাৰ বাবে আমি ইয়াত আহিছিলোঁ। তেওঁলোকে GSPৰ যিখিনি আমাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ MCLA ডাঙৰীয়াৰ কাৰ্যকাল, এই কাৰ্যকালত তেখেতসকলে সন্তুষ্ট হৈ বিভিন্ন দলত বিভক্ত হৈ আছিল মানুহখিনি, আৰু সেই বাকীবিলাক দল বাদ দি আহি আজি ইয়াত আমাৰ GSPত যোগদান কৰিলে। কোন দলৰ পৰা আহিব? এইটো BPF আছে, UPPL আছে, BJP আছে, বিভিন্ন দল আছে, তাৰ পৰা আহি আমাৰ GSPত যোগদান কৰিছে। মূলতঃ আগন্তুক নিৰ্বাচনৰ কাৰণে সাংগঠনিক ভিত্তি মজবুত কৰাৰ কাৰণে নেকি? এইটোতো স্বাভাৱিক কথা। আমি আগন্তুক যিহেতু আমাৰ GSPৰ পৰা দিহিৰাৰ প্ৰাৰ্থী আমাৰ নিৰ্ধাৰণ হৈছে, ঘনশ্যাম দাসক আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আৰু সেয়েহে আজি কেন্দ্ৰীয় বিষয়ববীয়াৰ নিৰ্দেশক্ৰমে মই জিলা সম্পাদক, বাক্সা জিলাৰ সম্পাদক হিচাপে আহি এই অনুষ্ঠানত উপস্থিত হৈছোঁ। আৰু সেয়েহে এই কাৰ্যসূচী আমি সম্পাদন কৰি আপোনালোকক এই মিডিয়াৰ জৰিয়তে আমি এইখিনি কথা জনাই দিলোঁ। আজি আমি বিগত দিনত BPF দলত আছিলোঁ। আমি ঘনশ্যাম দাসৰ লগত উন্নয়নৰ বাবে যোগদান কৰা হৈছে। আজি GPS দলৰ যোগদান কৰি ঘনশ্যাম দাসক হাত শক্তি কৰি জিকাই নিয়াৰ আমি আগুৱাই নিয়াৰ কামনাৰে আমি যোগদান কৰিছোঁ। বিপৰ পৰা আহিলোঁ মানে আমি বিপৰ পৰা আকৌ সুবিধাহে একো পোৱা নাই। আমাৰ আজি ঘৰৰ হেৰিও নাই, গতিকে ঘনশ্যাম দাস ছাৰে আমাক সকলোবোৰ কৰি দি আছে আৰু আগুৱাই নি আছে। গতিকে আমি তেখেতৰ লগতে থাকিব লাগিব, নহ'ব এখিনি। আমি তেখেতক হাত মেলিয়ে লগ পাওঁ, যিহেতু তেখেতক আগুৱাই নিব লাগিব আমি। গতিকে সেয়েহে ঘনশ্যাম দাস জিন্দাবাদ, ঘনশ্যাম দাস জিন্দাবাদ।